টু বেক মাই ইউটিউব চেনেল কিডছ ব্লগ। আশা কৰিছোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। যিহেতু মই এতিয়া গা ধুই আহিছোঁ, এতিয়া আজি 1 জানুৱাৰী হয়, জানুৱাৰী 1 তাৰিখ। এতিয়া বাজে ৰাতিপুৱা 9টা। আমি এতিয়া গৈ আছোঁ মন্দিৰলৈ। আপোনালোকে চাই থাকক। আমি এতিয়া ৰেডি হ'ম, ৰেডি হৈ কিনে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, চাই থাকক। ৰেডি হৈ গৈছোঁ, এয়া এতিয়া আমি মন্দিৰলৈ যাম। আপোনালোকে চাওক মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মন্দিৰলৈ যাম যিহেতু, আপোনালোকে চাই থাকক। চাই আছোঁ, এয়া আমাৰ মাইনা চনা এইপিনে আহা। এয়া আমি 2-3জনী গৈ আছোঁ চাকি ধূপ জ্বলাবলৈ। হাই কৈ দিয়া। মন্দিৰ ইমান ভিৰ হৈ আছে। এতিয়া আমি চাকি ধূপ কিনিম। চাওক, চাকি ধূপ দোকানলৈ আহিছোঁ। পুৰা চাকি দিয়কচোন। ধূপ দিব। মাইনা আহা। চাকি ধূপ লৈ আহিছে, মন্দিৰত জ্বলোৱা হ'ব। পূজা শেষ কৰি আমি যাবলৈ ওলাইছোঁ চাকি দি। মন্দিৰ এইটো গণেশ মন্দিৰ হয়, হনুমান মন্দিৰ হয় এইটো। এইটো মন্দিৰৰ চাকি জ্বলাই আহিলোঁ। এতিয়া হনুমান মন্দিৰৰ চাকি জ্বলাব আহিছোঁ। চনাই আহা। কৰিছোঁ। মা পাপাই ফোন কৰিছে। আহা, বন্ধ কৰা। এতিয়া আমি পূজা সমাপ্ত হৈ গ'ল। এতিয়া ঘৰলৈ যাব ওলাইছোঁ। আমাৰ পূজা হৈ গ'ল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। যিহেতু মোৰ ভিডিঅ'টো চাই কেনে যদি ভাল লাগিছে তে আপোনালোকে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব দেই।